হয় নিশ্চয়কৈ কালি হৈছে পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদক লৈ দেখা গৈছে ৰাজ্যৰ সমান্তৰালভাৱে কলিয়াবৰ বিভিন্ন প্ৰান্তত দেখা গৈছে এনেদৰে যে ঈদৰ প্ৰস্তুতি চলাইছে। মোৰ সহযোগী দেখুৱাবলৈ মই অনুৰোধ কৰিম যে এইদৰে নিশাৰ ভাগত ঈদৰ প্ৰস্তুতিৰ বাবে এনেদৰে ৰাইজ যিহেতুকে কালি একত্ৰিত হৈ শ ৰাইজ একেলগে হৈ সমূহীয়াভাৱে নামাজ আদায় কৰিব আৰু কলিয়াবৰৰ যি হাতীবন্ধা আঞ্চলিক ঈদগাহ ময়দান আছে আমি ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। কালি পবিত্ৰ ঈদ উল আজহা আৰু পবিত্ৰ ঈদ উল আজহাক লৈ এনেদৰে ৰাজ্যৰ সমান্তৰালভাৱে কলিয়াবৰত কিন্তু এনেদৰে সজাই পৰা তোলা হৈছে আৰু মোৰ সহযোগী দেখুৱাইছে ইয়াৰ কিছু দৃশ্য বুলি যিহেতুকে সকলোৱে আটকধুনীয়াকৈ এনেদৰে সজাই পৰা তোলা হৈছে। যিহেতু কালি পবিত্ৰ ঈদ উল আজহা আৰু পবিত্ৰ ঈদ উল আজহাক লৈ এনেদৰে ঈদগাহ কমিটিৰ বিষয়ববী আছে আমি তেওঁৰ লগত যাবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে মোৰ সহযোগী ইয়াৰ দৃশ্যাংশ দেখুৱাইছে যে এইদৰে যিহেতুকে আটকধুনীয়াকৈ সজাই তোলা হৈছে কিয়নো কিছু ঘণ্টাৰ পিছতে ৰাজ্যত কিন্তু সমূহীয়াভাৱে শ ৰাইজ একত্ৰিত হৈ তেওঁলোকে নামাজ আদায় কৰিব আৰু ইয়াৰ কমিটি বিষয়ববী আছে আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু কালি পবিত্ৰ ঈদ আৰু কেইটা ঘণ্টাৰ পিছতে নামাজ আদায় কৰিব এনেদৰে সজাই পৰাই তোলা হৈছে, কি ক'ব? আমি ইয়াত হাতীবন্ধা বজাৰ ঈদগাহ ময়দান আমি ইয়াত বহুত কষ্টৰে সজাই পৰাই তুলিছোঁ। গোটেই অঞ্চলবাসী আমি ইয়াত নামাজ যাব। ইয়াত নামাজৰ পিছত আমাৰ গোটেই বিশ্ববাসীৰ কাৰণে ইয়াত দোৱা হ'ব। এই দোৱা আমাৰ যাতে আমাৰ বিশ্বৰ শান্তি সম্পত্তি একত্ৰিত হয়। আমাৰ ধৰ্মীয় সংখ্যালঘু যিমান মানুহ আছে আৰু আমাৰ ইয়াত যিমান মানে হিন্দু মুছলিম যি য'ত আছে চবেই যাতে একত্ৰিত হৈ ইয়াত দোৱাৰ মানে অংশীদাৰ হয় আৰু আমি ইয়াত গোটেই বিশ্ববাসীৰ কাৰণে আমি ইয়াত আমি দোৱা কৰিম। আৰু কমিটি বিষয়ববী আছে আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব এনেদৰে সজাই পৰা তোলা হৈছে দেখা গৈছে? হয় দিয়ক, আমাৰ এইটো এই যে হাতীবন্ধা বজাৰ ঈদগাহ ময়দান আঞ্চলিক আমাৰ ঈদগাহ কাইলৈ আপোনালোকে জানিব পাৰিছে ঈদ উল আজহাৰ নামাজ ইয়াতে সম্পূৰ্ণ হ'ব, সমূহ ৰাইজে জানে। আৰু আমাৰ অতি দুখীয়া অঞ্চল, এই অঞ্চলত আমি বহুত কষ্টৰে এইখিনি সজাই পৰাই তুলিছোঁ। গতিকে আমি আশা কৰিছোঁ অহা কাইলৈ ঈদ উল আজহাত যাতে সকলো মানুহে একত্ৰিত হৈ নামাজ আদায় কৰে আৰু আমাৰ বিশ্ববাসীৰ কাৰণে শান্তি সম্প্ৰীতি যাতে বজাই ৰাখে সেইটাৰ কাৰণে দোৱা আশীৰ্বাদ কৰে, সেয়ে আমি ৰাইজৰ ওপৰত আশা ৰাখিছোঁ। কিমান মানুহ ইয়াত সমাগম হ'ব? ইয়াত ধৰি লওক আমাৰ প্ৰায় 1000 মানুহ ইয়াত উপস্থিত থাকিব। ঈদগাহটোৰ নাম কি আছিলে? ঈদগাহৰ নাম আছিলে হাতীবন্ধা বজাৰ ঈদগাহ ময়দান। কিমান বছৰ ধৰি আপোনালোকে এনেদৰে নামাজ? আমাৰ ইয়াত প্ৰায় 40 বছৰ ধৰি ইয়াত নামাজ আদায় কৰি অহা হৈছে। হয়, এয়া আছিল কমিটিৰ বিষয়ববীয়াৰ মন্তব্য যে এনেদৰে দেখুৱাইছোঁ যে আলোকসজ্জাৰে সজ্জিত হৈছে যিহেতুকে কাইলৈ পবিত্ৰ ঈদ উল আজহা পবিত্ৰ ঈদ উল আজহাক লৈ ৰাজ্যবাসী যিহেতুকে সকলোৱে ব্যস্ত হৈছে আৰু এনেদৰে মই দেখুৱাইছোঁ কলিয়াবৰৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কলিয়াবৰতো কিন্তু ৰাজ্যৰ সমান্তৰালভাৱে এনেদৰে সকলোৱে ঈদ উল আজহাক লৈ এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।